নমস্কাৰ প্ৰিয় দৰ্শক, পৰমপিতা পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ চৰণত সেৱা জনাই আজিৰ এই বিশেষ তথা মহত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। আপুনি জানেনে, এই পৃথিৱীত কোনো কাৰো নহয়, আমি যাক আপোন বুলি ভাবোঁ তেওঁৱে আমাক আটাইতকৈ বেছি কষ্ট দিয়ে। যেতিয়া আমাৰ জীৱনৰ আকাশত দুখৰ ক'লা ডাৱৰে আগুৰি ধৰে, যেতিয়া চাৰিওফালে কেৱল অন্ধকাৰ আৰু বিফলতা দেখা পাওঁ, তেতিয়া আমাক পথ দেখুৱাবলৈ কোনো নাথাকে। ওলোটাই আমি যিজনৰ আগত মনৰ দুখ পাতলাওঁ তেওঁ আমাৰ পিঠিৰ পিছফালে হাঁহে। কিন্তু মনত ৰাখিব, আজিৰ এই বাৰ্তা কোনো সাধাৰণ কথা নহয়, এয়া আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পৰা এক ঐশ্বৰিক আশীৰ্বাদ। যদি আপুনি ভগৱানৰ চৰণত নিজকে সঁপি দিব পাৰে, তেন্তে আপোনাৰ সকলো চিন্তা, অশান্তি আৰু দৰিদ্ৰতা নিমিষতে দূৰ হ'ব। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল ভাগলৈ আগবঢ়াৰ আগতে যদি আপুনি ভগৱান শ্ৰীকৃষ্ণৰ এজন সঁচা ভক্ত, তেন্তে ভক্তিৰে ভিডিঅ'টো এটা লাইক কৰি কমেণ্টত লিখক জয় শ্ৰীকৃষ্ণ। আপোনাৰ এটা সৰু কমেণ্টেই ভগৱানৰ আশীৰ্বাদ আপোনাৰ ঘৰলৈ কঢ়িয়াই আনিব পাৰে। প্ৰিয় দৰ্শক, ভগৱানে আমাৰ সৈতে বিভিন্ন সংকেতৰ জৰিয়তে কথা পাতে। আজি আপুনি নিজৰ সমস্যাৰ সমাধান পাবলৈ স্ক্ৰীনত দেখা পোৱা এই তিনিটা বিশেষ সংখ্যাৰ মাজৰ পৰা যিকোনো এটা বাছনি কৰক। যিয়ে ভগৱান শ্ৰীকৃষ্ণৰ উপদেশ মানি আগবাঢ়িব, তেওঁৰ জীৱনৰ সকলো চিন্তা, দুখ, অশান্তি দূৰ হৈ পৰিব। তেওঁৰ জীৱন সুখময় আৰু সুন্দৰ হৈ পৰিব। আমাৰ সকলোৰে জীৱনত বিভিন্ন ধৰণৰ সমস্যা থাকে, কিন্তু সেই সমস্যাসমূহৰ সঠিক সমাধান দিয়া মানুহ আমাৰ কাষত কোনো নাথাকে। কিন্তু এনে পৰিস্থিতিত যদি আমি ভগৱান শ্ৰীকৃষ্ণৰ চৰণত শৰণাপন্ন হওঁ, তেন্তে ভগৱানে আমাক সঠিক মাৰ্গদৰ্শন নিশ্চয় দিব। আৰু যাৰ ওচৰত ভগৱান শ্ৰীহৰিৰ কৃপা থাকিব, তেওঁৰ জীৱনত কেতিয়াও দুখ সমস্যাই ঠাই ল'ব নোৱাৰিব। তেওঁৰ জীৱন সুখেৰে ভৰি পৰাটো নিশ্চিত। প্ৰিয় দৰ্শক, জীৱনৰ সকলো সমস্যাৰ পৰা মুক্ত হ'বলৈকে ভগৱান শ্ৰীকৃষ্ণই এই বাৰ্তা আপোনাৰ বাবে প্ৰেৰণ কৰিছে বুলি আপুনি ভক্তিৰে গ্ৰহণ কৰিব পাৰে। আপুনি যদি আপোনাৰ জীৱনটো মুকলি মনে জীয়াব বিচাৰে, সকলো দুশ্চিন্তা আৰু সমস্যাৰ পৰা নিজকে উদ্ধাৰ কৰিব বিচাৰে, তেন্তে এই কথাখিনি শেষ পৰ্যন্ত চাই লওক। আৰু আপুনি যদি প্ৰকৃততে ভগৱান শ্ৰীকৃষ্ণৰ একান্ত ভক্ত বুলি ভাবে, তেন্তে ভিডিঅ'টো এটা লাইক কৰি কমেণ্টত সম্পূৰ্ণ ভক্তিৰে জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, আপোনাৰ বাবে ভগৱান শ্ৰীকৃষ্ণই কি বাৰ্তা আগবঢ়াইছে সেই কথা জানিবলৈ হ'লে আপুনি এটা সৰু কাম কৰিব লাগিব। আপোনাৰ মোবাইলৰ স্ক্ৰীনত বৰ্তমান যি তিনিটা নম্বৰ দেখা পাইছে, সেই তিনিওটা নম্বৰৰ মাজৰ পৰা আপুনি যিকোনো এটা নম্বৰ বাছনি কৰিব লাগিব। প্ৰভু শ্ৰীহৰিক স্মৰণ কৰি যিকোনো এটা নম্বৰ সোঁ হাতেৰে স্পৰ্শ কৰি সেই নিৰ্দিষ্ট নম্বৰটো আপোনাৰ বাবে বাছনি কৰিলে ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ বাবে কি বাৰ্তা দিছে বা আপোনাক কি উপদেশ দিছে সেই কথা আপুনি শুনিবলৈ পাব। প্ৰিয় দৰ্শক, আশা কৰোঁ আপুনি এই তিনিওটা নম্বৰৰ মাজৰ পৰা যিকোনো এটা নম্বৰ নিজৰ বাবে বাছনি কৰিছে। যিসকল দৰ্শকে 21 নম্বৰটো বাছনি কৰি লৈছে, তেওঁলোকক ভগৱান শ্ৰীকৃষ্ণই কৈছে, তুমি ইমান চিন্তা কিয় কৰিছা? ইমান দুখক মনত কিয় ঠাই দিছা? কিছুমান সম্পৰ্কক সময়ৰ পূৰ্বে এৰি দিয়াই তোমাৰ বাবে মংগল। সেই সম্পৰ্ক আধৰুৱাকৈ এৰি দিয়া তোমাৰ বাবে মংগল নে আদৰি লোৱাটো মংগল, সেয়া সময় এদিন বিচাৰ কৰিব। হে মিত্ৰ, এয়াই কলিযুগ। এই সংসাৰৰ মনুষ্যই নিজৰ দুখতকৈ আনৰ সুখতহে বেছি দুখী হয়। এই কলিযুগৰ মনুষ্যই নিজৰ সমস্যাৰ সমাধান বিচৰাতকৈ আনৰ সমস্যাক লৈহে বেছি সময় পাৰ কৰে। ভাল মানুহ হোৱাটো খুবেই জৰুৰী, কিন্তু সকলোৰে সন্মুখত নিজেই ভাল বুলি প্ৰমাণ কৰাৰ চেষ্টা নকৰিবা। কাৰণ যি তোমাৰ আপোন, যি তোমাক বুজি পাব, তেওঁক প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজনেই নাই। আৰু প্ৰতি মুহূৰ্ততে যাক প্ৰমাণ দিবলগীয়া হয়, তেওঁ কেতিয়াও তোমাৰ আপোন হ'ব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছে যে মূৰ্খৰ সৈতে তৰ্ক কৰা ব্যক্তি কেতিয়াও বুদ্ধিমান হ'ব নোৱাৰে। বিপৰীতে মূৰ্খবোৰক ধ্যান দিয়াতকৈ নিজৰ ওপৰত ধ্যান দিয়াটোহে বুদ্ধিমানৰ পৰিচয়। এই কলিযুগৰ মানুহে তোমাৰ খবৰ তেতিয়াহে ৰাখিব যেতিয়া তেওঁলোকৰ তোমাৰ প্ৰয়োজন হ'ব। প্ৰয়োজন নাথাকিলে তোমাৰ খবৰ কোনেও নাৰাখে, তোমাক কোনেও গুৰুত্ব নিদিয়ে। আচলতে এই সংসাৰত আপোনসকলেহে তোমাক বিশ্বাসঘাতকতা কৰে, আপোনজনেইহে দুখ দিয়ে। অচিনাকি মানুহেতো অলপমান ঠেলা হেঁচা হ'লেও তোমাক ক্ষমা কৰিব বুলি কয়। সুখী হ'ব বিচাৰা যদি নিজেই নিজক সুখী কৰিবলৈ শিকা, নহ'লে দুখী আৰু উদাসীনতা কেতিয়া তোমাৰ অভ্যাসলৈ পৰিণত হ'ব সেই কথা গমেই নাপাবা। এই পৃথিৱীত তোমাৰ যি দুখ অনুভৱেই নকৰে, যি তোমাৰ চকু পানীৰ মূল্যই নিদিয়ে, তেওঁলোকৰ পৰা সহানুভূতি কিবা আশা কৰাটো একেবাৰেই মূল্যহীন।
ভগৱান শ্ৰীকৃষ্ণই কৈছে, মই তোমাৰ লগত সদায় আছো। তুমি কেৱল মোৰ নাম লোৱা আৰু মোৰ ওপৰত ভৰসা ৰাখা। মই সদায় তোমাক সহায় কৰিবলৈ প্ৰস্তুত আছো। এইবাৰ আহিছো ভগৱান শ্ৰীকৃষ্ণই আগবঢ়োৱা দ্বিতীয়টো বাৰ্তালৈ। যিসকল দৰ্শকে 11 নম্বৰটো বাছনি কৰিছে তেওঁলোকক ভগৱান শ্ৰীকৃষ্ণই কৈছে, মানুহে তোমাক তেতিয়ালৈকে সমালোচনা কৰে, মানুহে তোমাৰ তেতিয়াই বদনাম কৰে যেতিয়া তোমাতকৈ আৰু বেছি তেওঁলোক আগবাঢ়িব নোৱাৰে, যেতিয়া তেওঁলোকে তোমাৰ দৰে কিবা এটা কৰিব নোৱাৰে, নাইবা তোমাতকৈ ওপৰত উঠিবলৈ তেওঁলোকে চেষ্টা কৰিও যেতিয়া বিফল হয়, তেতিয়াই তোমাৰ বদনাম বা সমালোচনা আৰম্ভ হয়। কিন্তু কোনোবাই তুমি মৌন হোৱালৈ অপেক্ষা কৰিব বুলি নাভাবিবা। বিপৰীতে এনে কিবা এটা কৈ মৌন হৈ যোৱা, যাতে মানুহে দ্বিতীয়বাৰ তোমাৰ কথা শুনিবলৈ অপেক্ষা কৰি থাকে। এই জগতত চেহেৰা চাই সকলোৱে ভাল পাব বিচাৰিব, কাষ চাপিব বিচাৰিব, কিন্তু হৃদয়ত সেইজনকহে ঠাই দিবা যি তোমাৰ কিবা এটা কমি থকাৰ পিছতো, তোমাৰ মাজত কিবা এটা অভাৱ থকাৰ পিছতো তোমাক নিজৰ কৰিবলৈ আগবাঢ়ি আহিব। আজিৰ যুগত জোখতকৈ বেছি ভাল হোৱাটোৱে জোখতকৈ বেছি কাল হৈ পৰে। জীৱনত কেতিয়াও সেইজনক সন্দেহৰ চকুৰে নাচাবা যি তোমাক লৈ বহুত চিন্তা কৰে, যি তোমাৰ ভাল হোৱাটো কামনা কৰে। নহলে পাথৰ জমা কৰোতে কৰোতে তুমি যে এক অমূল্য ৰত্ন হেৰুৱাই পেলালা, সেই কথা এদিন অনুভৱ কৰিবলগীয়া হ'ব। সেইবাবে তোমাৰ কাষত যদি কোনো অমূল্য ৰত্ন আছে, অৰ্থাৎ তোমাৰ ভাল চিন্তা কৰা, তোমাৰ খিয়াল ৰখা যদি কোনোবা আছে, তেওঁক অৱহেলা নকৰিবা, তেওঁৰ যত্ন ল'বলৈ শিকা। এটা কথা সদায় মনত ৰাখিবা, প্ৰশংসাৰ বৰষুণৰ তলত এখন স্বাৰ্থপৰ নদী বৈ থাকে। হয়, প্ৰশংসাৰ বৰষুণৰ তলত এখন স্বাৰ্থপৰ নদী বৈ থাকে। সেইবাবে তোমাৰ যদি কোনোবাই প্ৰশংসা কৰে তেন্তে সতৰ্ক হৈ যাবা, অতীতক লৈ নাকান্দিবা। সেই অতীতটো কেতিয়াবাই দূৰ হৈ গৈছে। ভৱিষ্যতৰ কথাও জোখতকৈ বেছি নাভাবিবা, কাৰণ সেই ভৱিষ্যত এতিয়াও অহাই নাই। সেইবাবে বৰ্তমানৰ সৈতে জীয়াই থাকিবলৈ শিকা আৰু এই বৰ্তমানটো মধুৰ কৰি তোলা। মোৰ ওপৰত বিশ্বাস ৰাখা, সকলোতকৈ সুন্দৰ ভৱিষ্যত তুমি লাভ কৰিবা। আৰু এটা কথা সদায় মনত ৰাখিবা, বৰ্তমান যিহেতু জীয়াই আছা, গতিকে মোক সদায় স্মৰণ কৰিবা, কিয়নো ময়ে তোমাক ভৱিষ্যতৰ দিশে আগুৱাই নিম। ভগৱান শ্ৰীকৃষ্ণৰ যিসকল ভক্তই 81 নম্বৰটো বাছনি কৰি লৈছে, তেওঁলোকৰ বাবে প্ৰভু ভগৱন্তই কি বাৰ্তা দিব বিচাৰিছে সেই কথা জনাৰ পূৰ্বে 11 আৰু 21 নম্বৰটো বাছনি কৰা দৰ্শকসকলক আমাৰ বিনম্ৰ অনুৰোধ, যদি আপুনি বাছনি কৰা সংখ্যাৰ ওপৰত ভিত্তি কৰি ভগৱান শ্ৰীকৃষ্ণই আগবঢ়োৱা বাৰ্তাই আপোনাক অলপ হলেও উপকৃত কৰিব বুলি ভাবিছে, তেন্তে কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখি 10 জনৰো উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইবাৰ 81 নম্বৰ বাছনি কৰা দৰ্শকসকলক ভগৱানে দিয়া বাৰ্তাটো আগবঢ়াইছো। ভগৱান শ্ৰীকৃষ্ণই তেওঁলোকক কৈছে, হে মিত্ৰ, এই জীৱনত তোমাক যি সন্মান দিয়ে তুমি তেওঁকহে সন্মান দিবা। ধন সম্পত্তি ক্ষমতা থাকিল বুলিয়ে অযোগ্যজনক সন্মান কৰাটো কাপুৰুষৰ লক্ষণ। সন্মান সেইজনক কৰা যি সন্মান কৰা যোগ্য। উচ্চ নিজ বিচাৰ নকৰিবা, কাকো তেল মাৰিবলৈ চেষ্টা নকৰিবা। নিজৰ আত্মসন্মানৰ কথা ভাবা। আত্মসন্মানতকৈ একোৱে মূল্যৱান হ'ব নোৱাৰে। যদি কোনোবাই এবাৰ হলেও তোমাৰ আত্মসন্মানক আঘাত দিয়ে তেন্তে তেওঁক চিনি ৰাখিবা আৰু তেওঁৰ পৰা সদায় দূৰ হৈ থাকিবা, কাৰণ আশৈ পালে তেওঁক তোমাৰ আত্মসন্মানত আঘাত কৰিব। যেতিয়া লাহে লাহে তোমাৰ বয়স বাঢ়ি গৈ থাকিব তেতিয়া তুমি বুজি গৈ থাকিবা, আচলতে তুমি জীৱনত সেই সকলকহে বেছি প্ৰাধান্য দিলা যাৰ তোমাৰ জীৱনত কোনো অৰিহণাই নাছিল। ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছে, জীৱনত এই তিনিটা কথা সদায় মনত ৰাখিবা, চুৰি কৰা, আনৰ বদনাম গাই ফুৰা আৰু মিছা কথা কোৱা। এই তিনিটা কথাই মানুহৰ চৰিত্ৰ মলিয়ন কৰি পেলায়। এইবোৰৰ পৰা সদায় আঁতৰি থাকিবা। এই অভ্যাসক যিজনে নিজৰ জীৱনৰ অংশ কৰি লয়, তেওঁলোকৰ ওপৰত মোৰ কেতিয়াও কৃপাদৃষ্টি নাথাকে। হে ভক্ত, তুমিও মোৰ সখা অৰ্জুনৰ দৰে হোৱা আৰু মোক নিজৰ সখা হিচাপে স্বীকাৰ কৰি লোৱা, কাৰণ মই তোমাৰ জীৱন কেতিয়াও ভুল পথে পৰিচালিত হবলৈ নিদিওঁ আৰু তোমাৰ মন কেতিয়াও বিচলিত কৰিব নিদিওঁ। যাৰ কাষত সাক্ষাৎ ভগৱান শ্ৰীকৃষ্ণ থাকে তেওঁতো অৰ্জুন হ'ব পাৰিবই লাগিব। হয়, যাৰ কাষত সাক্ষাৎ ভগৱান শ্ৰীকৃষ্ণ থাকে তেওঁতো অৰ্জুন হ'ব পাৰিবই লাগিব। প্ৰিয় দৰ্শক, আশা কৰো ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ বাবে আগবঢ়োৱা এই তিনিওটা বাৰ্তা আপুনি খুব ধ্যান দি শ্ৰৱণ কৰিলে। ভগৱান শ্ৰীকৃষ্ণৰ এই উপদেশ আগত ৰাখি আপুনি যদি জীৱনৰ যুঁজত আগবাঢ়ি যাব পাৰে, তেন্তে আপুনি বিপদ বিঘিনিৰ সন্মুখীন নোহোৱাকৈ জীৱনটো আগুৱাই নিব পাৰিব। আপোনাৰ জীৱন সুখ শান্তিৰে ভৰি পৰক। প্ৰিয় দৰ্শক,
ভগৱান শ্ৰীকৃষ্ণৰ এই বাণীসমূহ কেৱল শব্দ নহয়, এয়া জীৱন জীয়াই থকাৰ এক অমূল্য মন্ত্ৰ। যি তিনিটা সংখ্যাৰ জৰিয়তে শ্ৰীকৃষ্ণৰ বাৰ্তা আমি আগবঢ়ালো, তাৰ মাজৰ কোনটো সংখ্যা আপুনি বাছনি কৰিছিল সেই কথা কমেণ্টত জনাব বুলি আশাৰে বাট চালো। যদি আজিৰ ভিডিঅ'টোৰ পৰা আপুনি কিঞ্চিত হ'লেও উপকৃত হোৱা বুলি ভাবিছে, তেন্তে কমেণ্টত ভক্তিৰে জয় শ্ৰীকৃষ্ণ বুলি লিখি সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছো। ধন্যবাদ।